আজি ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। ইফালে চক পাই গ'লোঁ আৰু অকণমান পিছতে ইফালে মই ঘৰো পালোঁ। ঘৰ পাই মামাহঁতৰ ওচৰত ভেল দিয়া পূজা হৈ আছে। এইটো পূজাটো আহাৰৰ মাহতে হয় আৰু সকলোবোৰ মানুহ গোট খাইছে কাৰণ এতিয়া পূজা হ'ল আৰু ভেলখন উটাই দিব। আৰু উটোৱাটো মই বাৰু লং ভ্লগত আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইটো ভিডিঅ'ত চাই ল'ব, মই আপলোড দিম বাৰু। আৰু ভেলখন উটাই অহাৰ পিছত আমি সকলোৱে বহিছোঁ এনেকৈ প্ৰসাদ দিব ইয়াতে আৰু সকলোৱে লগ হৈ পেলাই প্ৰসাদ দিলোঁ। লগতে অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আৰু গধূলি আছে একক আধুনিক নৃত্য আমি চাবলৈ আহিছোঁ এইফালে আৰু লগতে দেখিছেনে ইমান দবা পিটা বৰষুণ, তথাপিও আমি চাব এৰা নাই। আৰু বৰষুণৰ বতৰত বিহু এনেকৈ চোৱাৰ মজাই বেলেগ নহয়নে বাৰু। আজি বহুত বছৰৰ মূৰত এনেকৈ বিহু চালোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল। লগতে চালোঁ কুমাৰ ধীৰাজ দাৰ গীতৰ শৰাই আৰু চালোঁ ৰূপাঞ্জলি ৰাভা বাৰ গীতৰ শৰাই। সঁচাকৈ চাই বহুতেই বেছি ভাল লাগিল আৰু আজিলৈ ইমানেই আছিলে। বাই।